আমি ভাল পাইছোঁ এইটো কাৰণ ভাল পাইছোঁ কাৰণ পূৰ্বৰ পৰা এইটো আছে তাহাঁতৰ পূৰ্বৰ পৰা আছে ৰাইজে দেখিছে কাৰণ কিয় কংগ্ৰেছৰতো আমি ইতিহাস আমি জানো কংগ্ৰেছৰ ইতিহাস গতিকে মইতো নিজে বাস্তৱত দেখি আহিছোঁ 90 চনৰ পৰা গতিকে এইটো তেওঁলোকৰ যিটো কাজিয়া পেচাল মানে পূৰ্বৰ পৰাই চলি আহিছিলে আৰু এনেকুৱা কংগ্ৰেছ দলে এই কাজিয়া পেচাল সৃষ্টি কৰা এতিয়া নহয় তেতিয়াই জৱাহৰলাল নেহৰু ডাঙৰীয়াই মানে আম্বেদকাৰ ডাঙৰীয়াক পৰাস্ত কৰাৰ কাৰণে কিমান ষড়যন্ত্ৰ কৰিছিলে গতিকে তেনেকুৱা হায়েষ্ট লেভেলত যে বাবা চাহেব আম্বেদকাৰ যিয়ে নেকি আমাৰ সংবিধানৰ প্ৰণেতা সেইগৰাকী ব্যক্তিক হৰুৱাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হোৱাই নহয় নিজ মুখেৰে এইটো স্বীকাৰ কৰিছে বা বিভিন্ন সময়ত বিভিন্ন পত্ৰ লিখিছিলে গতিকে সেই অৰিয়াটো আজিৰ নহয় কংগ্ৰেছৰ জন্মলগ্নৰ পৰাই আছে কংগ্ৰেছৰ জন্মলগ্ন মানে যেতিয়া ভাৰত স্বাধীনৰ কংগ্ৰেছৰ কথা কোৱা নাই ভাৰত স্বাধীন হোৱাৰ পিছত যিটো কংগ্ৰেছ হ'লগৈ পূৰ্বৰ কংগ্ৰেছ আৰু ভাৰত স্বাধীনৰ কংগ্ৰেছ বহু ধৰণৰ বেলেগ পূৰ্বৰ কংগ্ৰেছে আছিলে কি যে জনসাধাৰণৰ মুক্তিৰ বাবে তেওঁলোকে আন্দোলন কৰিছিলে কিন্তু ভাৰত স্বাধীনৰ পিছত যি কংগ্ৰেছ হ'ল সেই কংগ্ৰেছ হ'ল মানে তেওঁলোকে যাতে ক্ষমতাত থাকে ক্ষমতা দখল যাতে কৰিব পাৰে তাৰ কাৰণে তেওঁলোকৰ মাজতে প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু সেই প্ৰতিযোগিতা আৰম্ভ হওঁতে জনসাধাৰণ যেতিয়া দেখিলে যাৰ ফলস্বৰূপে ভাৰতীয় জনতা পাৰ্টীক সকলোৱে আঁকোৱালি ল'লে ভাৰতবৰ্ষৰ ৰাইজে আঁকোৱালি ল'লে অসমৰ ৰাইজেও আঁকোৱালি ল'লে অসমত পূৰ্বতে হিন্দীভাষী বঙালী মানুহসকলে এই বিজেপিক আঁকোৱালি লৈছিলে বা বহু বছৰ লালন পালন কৰিলে অৱশেষত অসমৰ প্ৰতিটো জনগোষ্ঠী ভূমিপুত্ৰ খিলঞ্জীয়া প্ৰতিটো জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লোৱাৰ ফলস্বৰূপে আমি 2016 চৰকাৰ কৰিছোঁ 21ত কৰিছোঁ আৰু নিশ্চিতভাৱে আজি বঙাইগাঁৱৰ পৰা ক'লোঁ 21তো নিশ্চিত ওপৰত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ'ব কোনো ৰাজনৈতিক দলে ওফৰাব আমাক নোৱাৰিব